ঠিক আছে, আকৌ এবাৰ জয় মাছি আজি পবিত্ৰ দিনত প্ৰভুক ধন্যবাদ দিছোঁ। সৰ্বপ্ৰথমে প্ৰভুক ধন্যবাদ দিছোঁ। আৰু ইয়াতে আমি আজি পবিত্ৰ দিনত যিমান গোট খাবলৈ পাৰিছোঁ, ঈশ্বৰৰ নামত আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু এই সময়ত আমি আজি ঈশ্বৰৰ কথা শিকিবলৈ আহিছোঁ, গোট খাইছোঁ। আৰু আমি আজি বাইবেলৰ পৰা এটি ইম্পৰ্টেণ্ট কথা আমি চাম। আমাৰ ফাষ্টিঙৰ বিষয়ে আমি কেনেকৈ ফাষ্টিঙৰ বিষয়ে জানিবলৈ পাৰোঁ আমি চাম। আমি প্ৰথমে চাম মতি 6:5 ইয়াতে কি লিখা আছে আমি মই পঢ়ি দিছোঁ। মতি 6:5 মতি 6:5 আৰু তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা তেতিয়া কপটীয়াবিলাকৰ নিচিনা নহ'বা, কিয়নো মানুহে দেখিবলৈ তেওঁবিলাকে নাম কৰে আৰু আলি বাটৰ চুকে চুকে থিয় হৈ প্ৰাৰ্থনা কৰিবলৈ ভাল পায়। মই তোমালোকক ওচৰকৈ কওঁ, তেওঁবিলাকে নিজ নিজ পুৰস্কাৰ পালে, কিন্তু তেতিয়া নিজ পুৰস্কাৰ বুলি কৈছে যে আমি মানুহে যেনেকুৱা নিজৰ ভালটো বিচাৰি কিনে, নিজৰ সন্মানটো বিচাৰি কিনে বা মানুহ দেখুৱাই কিনে মই প্ৰাৰ্থনা কৰিছোঁ, মই আৰাধনা কৰিছোঁ, ঠিক তেনেদৰে মানুহৰ ওপৰত ভৰসা ৰাখি মানুহক দেখুৱাই পেলাই প্ৰাৰ্থনা কৰাটো কৈছে। আমি তেনেকৈ খ্ৰীষ্টক বিশ্বাস কৰা সন্তানবিলাকে আমাক তেনেকৈ হ'বলৈ দিয়া নাই বা আমাক মানুহৰ প্ৰতিৰূপে যদি আমি প্ৰাৰ্থনা কৰি দেখুৱাই, তেতিয়াহ'লে আমাৰ যি প্ৰাৰ্থনা ঈশ্বৰে আমাৰ জীৱনত লাভটো নিদিয়ে। যাৰ কাৰণে ইয়াতে কৈছে কপটীয়া নিচিনা প্ৰাৰ্থনা কৰিবলৈ নালাগে। নাম ঘৰে বা আলি বাটৰ চুকে চুকে থিয় হৈ প্ৰাৰ্থনা কৰিবলৈ ভাল পায় বুলি কৈছে। যোনে মানুহক দেখুৱাবলৈ মানুহক দেখুৱাৰ কাৰণে যে এই তেনেকুৱা প্ৰাৰ্থনা কৰিছে, খুব ভাল, মানুহৰ প্ৰতি তেওঁ ভাল পাইছে, কিন্তু ঈশ্বৰে তেনেকুৱা ধৰণৰ ভাল বুলি কোৱা নাই। কিন্তু মানুহৰ আগত ভাল হ'বলৈ পাৰে, কিন্তু তেওঁ মানুহৰ মুখৰ পৰা কথা ভাল পাবলৈ পাৰে, কিন্তু আমাৰ বিশ্বাসীৰ মানুহৰ জীৱনত আত্মা কিন্তু ঈশ্বৰৰ পৰা পোৱা ভালটোহে আমি বিচাৰিব লাগে। তাৰ কাৰণে আমি মানুহৰ পৰা ভালটো নিবিচাৰতকৈ যে মানুহে বেয়াই হওক আপত্তি নাই, কিন্তু ঈশ্বৰৰ পৰা আমি ভালটো পাবৰ কাৰণে আমি সিদ্ধান্ত লোৱাটো উচিত। তাৰ কাৰণে আমি আজি কি চাওঁ, ফাষ্টিং ফৰ চল কি হয়, সেইটো আমি চাওঁ আত্মা আৰু প্ৰাণ আৰু শৰীৰ বুলি ঈশ্বৰে কেনেকৈ আমাক যোগ্যতা কৰিলে, কেনেকৈ আমাক সৃষ্টি বা কেনেকৈ কিহৰ কাৰণে আমাক সৃষ্টি ফাষ্টিঙৰ কাৰণে। ইয়াৰ পৰা চাওঁ চল বুলি কয় চল, আত্মা, প্ৰাণ আৰু আমাৰ শৰীৰ। তাৰ কাৰণে এইটো বহুতে যদি আমি চাই ইভি ভাষাত বুলি কয় এইটো চাম বুলি ইভি ভাষাত বুলি যিটো চাম বুলি কয়, কিন্তু আমি সেইটো কথা বুজিবলৈ নোৱাৰোঁ যাতে এইটো ইভি ভাষাত বুলি চাম বুলি কয় সেইটো কথা। তাৰপিছত কাব্ৰি মাউন্স সেইটো বুলি কয়, মুখৰ পৰা বা ওলোৱা নিজৰ মুখটো
বন্ধ কৰি ৰখা। এইটো কৈছে যে মানুহৰ আগত মুখটো চলোৱাৰ পাছতো যদি মানুহৰ পৰা তেওঁ মুখৰ পৰা ভাল কথা কৈ যদি মানুহৰ পৰা প্ৰতিলাভ কৰিব পাৰে, কিন্তু তেওঁৰ স্বভাৱত অন্তৰৰ স্বভাৱৰ নিচিনা তেওঁ মুখৰ পৰা কথাটো কয়, ভিতৰৰ পৰা কোৱা নাই। জাষ্ট তেওঁ মানুহৰ স্বভাৱত ভালটো দেখুওৱাৰ কাৰণে নিজৰ মুখৰ পৰা কথাবিলাক ওলাই বুলি কৈছে। কি কৈছে? কাব্ৰিউ মাউথ বুলি কৈছে না, মুখ বন্ধ কৰা বুলি কৈছে। যেতিয়া আমি অন্তৰৰ পৰা যদি ভাবি ফালে যদি আমি মুখৰ কথাৰ পৰা যদি কয়, তেতিয়াহে আমাৰ জীৱনৰ অধিকাৰী লাভটো আহে বুলি কৈছে। যেতিয়া আমাৰ মুখৰ পৰা আমাৰ আত্মাৰ পৰা ওলোৱা কথাবিলাক আমি যদি কয়, সেইটো আত্মাৰ পৰা নহয়। তাৰ কাৰণে আমি গ্ৰীক শব্দত গ'লে হিষ্ট্ৰিয় বুলি কয় সেইটো কথা, কিন্তু আমি সেইটো বুজিবলৈ নোৱাৰোঁ। কিন্তু মই ৰাতিপুৱাহে সেইটো মই বাক্যটো চাইছোঁ, কিন্তু গ্ৰীক ভাষাত এইটো শব্দটো স্থিয় বুলি কৈছে। নেষ্ট্ৰিয় বুলি কৈছে। শাৰীৰিক জীৱন মানে এটা কেনেকৈ লঘোণ প্ৰাৰ্থনা বুলি কৈছে। শাৰীৰিক জীৱনত আমি কেনেকৈ লঘোণ প্ৰাৰ্থনা হ'বলৈ লাগে, বেনিফিট কৰে বুলি কৈছে। আমাৰ জীৱনত যোনটো লঘোণ প্ৰাৰ্থনা বেনিফিট কৰে। যদি আমি লঘোণ প্ৰাৰ্থনা হিচাপত যদি আমি লঘোণ থাকোঁ, ইয়াতে আমি যদি চাই একৰ্ডিং টু মেডিকেল চায়েন্সৰ যদি আমি যদি ভাবোঁ, যদি মেডিকেল চায়েন্সৰ পৰা যদি আমি লঘোণ থকাটো যদি আমি চাই, উইকলি ফিজিকেলি সপ্তাহত যদি আমি এদিন লঘোণ থকাটো আমাৰ সকলো আমাৰ শৰীৰৰ পৰা বা বেমাৰ আজাৰৰ পৰা আমি মুক্ত হ'ব পাৰে বুলি চায়েন্সৰ মতে ক'বলৈ যায়। একৰ্ডিং টু মেডিকেল চায়েন্স বুলি যেতিয়া আমি লঘোণত থাকে, তেতিয়া আমাৰ শৰীৰৰ পৰা সকলো বেমাৰ আজাৰবিলাক বা সকলো যেনেকৈ বেমাৰ হ'লে, কিবা এটা বেমাৰ হ'লে অপাৰেশ্যন কৰিব লগা হ'লে, এইটো অপাৰেশ্যন কৰিলেহে ভাল হয় না। তাৰ কাৰণে আমাৰ শৰীৰৰ বেমাৰ থকাটো, যদি আমি জ্বৰ হয় তেতিয়াহ'লে জ্বৰৰ টেবলেট খালেহে আমাৰ শৰীৰটো ভাল হয়। ঠিক তেনেদৰে ইয়াতো কিছুমান মেডিকেল চায়েন্সৰ যদি আমি চাওঁ, আমাৰ সপ্তাহত এদিন এনেকুৱা যদি আমি লগত থাকিবলৈ পাৰে, তেতিয়া আমাৰ ব্ৰেইনত নতুন কাম কৰিবলৈ আৰম্ভ কৰে বুলি কৈছোঁ। মানে যোনটো আমি লগত থাকিবলৈ বা যোনটো আমি ভাত ৰখাকৈ থাকে, আমাৰ কিছুমান দেহৰ পৰা দুৰ্বলতা হ'ব পাৰে, কিন্তু মাইণ্ডত কি গৈ পেলাই সকলো কথা ৰিভিউ হয় বুলি কৈছে, ৰিপ্লেচ হয়। তাৰ কাৰণে আৰু আমি যদি চাই এইটো ফাউন্স বুলি কৰে, পিউৰিফাই কৰে, তাৰপিছত ৰিপেয়াৰ কৰে। তেতিয়া আমি মেডিকেল চায়েন্সৰ পৰা যদি আমি চাই, একৰ্ডিং টু মেডিকেল চায়েন্সৰ পৰা যদি চাই, আমি ৰিপ্লেচ হয় বুলি কৈছোঁ। যেতিয়া আমাৰ মাইণ্ডত সকলো কথা পাহৰি যোৱা গেলা মাইণ্ডত ৰিভিউ হয় বুলি কৈছে। আমি যদি ঈশ্বৰৰ পৰা যদি আমি লঘোণ থকাটো যদি চাই, ফাষ্টিং এণ্ড ডিনাই কৰে আমাৰ জীৱনত ৰিভিউ। যদি আমি ফাষ্টিং কৰি ফালে যদি আমি লঘোণত থাকোঁ, লঘোণ দিওঁ, তেতিয়া আমাৰ শৰীৰৰ পৰা নহয়, আত্মাৰ পৰাহে শক্তি আহে। কিন্তু আমি কেলেই আত্মাৰ পৰা পাবলৈ পাৰোঁ? ডিনাই কৰে বুলি কৈছে। ডিনাই চল ফাষ্টিং, চল প্ৰাণ। আমি কেনেকৈ প্ৰাণ আৰু আত্মা আৰু শৰীৰৰ লগত কেনেকৈ যোগদান হ'বলৈ পাৰে। তাৰ কাৰণে
এতিয়াও কৈছে মতি কি আছে মতি ফল আৰু ফলৰ পৰা মতি ছয়টাই ফলৰ পৰা 18 পদলৈকে দিছে মতি ছয়টাই ফলৰ পৰা ইয়াতে কৈছে আৰু তোমালোকে যেতিয়া লঘোণ দিয়া তেতিয়া কপটীয়াবিলাকৰ নিচিনাকৈ মুখ মলিন নকৰিবা কিয়নো তেওঁবিলাকে লোভনীয় বুলি মানুহৰ দেখুৱাবলৈ মুখ বিৱৰণ কৰে মই তোমালোকক চৰকৈ কওঁ তেওঁবিলাকে নিজ নিজ পুৰস্কাৰ পালেও কিন্তু তুমি লঘোণ দিয়া সময়ত মানুহৰ আগত নিজকে লোভনীয়া নেদেখুৱাই বুকুতে থকা তোমাৰ পিতৃৰ আগত নিজকে যেন লোভনীয়া দেখুৱাবা এই নিমিত্তে তোমাৰ মুখৰ তেল ঘঁহা আৰু মুখটো ধোৱা তাতে বুকুতে দেখি থকা তোমাৰ পিতৃয়ে তোমাৰ প্ৰতিদান কৰিব প্ৰতিদান দিব এইটোকে বুজাইছে আমি যেতিয়া লঘোণত থাকোঁ আমি ঈশ্বৰৰ লগতহে আমি সংগীত হ'ব লাগে ঈশ্বৰকহে আমি দেখুৱাব লাগে তেতিয়াহে ঈশ্বৰে সকলো ধৰণৰ প্ৰতিবাদ সকলো ধৰণৰ আশীৰ্বাদ আমাৰ জীৱনলৈ আহিব বুকুতে ঈশ্বৰৰ লগতহে আমি কানেকশ্যন বুকুতে থাকিম ঈশ্বৰৰ লগতহে আমি সংগীত হ'ম কিন্তু ইয়াতে কৈছে মানুহক দেখুৱাৰ কাৰণে আমি লঘোণ থাকিবলৈ একো লাভ নাই কিন্তু ঈশ্বৰৰ পৰা আমি ঈশ্বৰৰ লগত থাকি পালেহে খালি আমি ঈশ্বৰকহে জনাব লাগে প্ৰভু মই লঘোণত আছোঁ মোৰ লগত থকা মোক সহায় কৰা বুজিবলৈ আশীৰ্বাদ কৰা সকলো তেনেধৰণৰ আমি ঈশ্বৰৰ লগতহে থাকিব লাগে বুলি কৈছে তাৰ কাৰণে যি দেখুৱাব লাগে যি আৰাধনা কৰিব লাগে লঘোণ থাকিলেও বুকুতে থকা তোমাৰ পিতৃৰ আগতহে নিজকে যেন লোভনীয়া দেখুৱাব লাগে ঈশ্বৰকহে আমি লোভনীয়া দেখুৱাব লাগে হাবিয়া ঈশ্বৰৰ আত্মা আৰু ঈশ্বৰৰ আশীৰ্বাদ আমাৰ জীৱনত যে সফলতা হ'বলৈ যেন লাগে আমি ঈশ্বৰৰ আগতহে দেখুৱাবলৈ লাগে বুলি কৈছে ঈশ্বৰৰ লগতহে আমি আৰাধনা কৰিব লাগে কিন্তু আমি ঈশ্বৰৰ নাম লৈ কিনি যদি আমি মানুহৰ আগত যদি আমি দেখুৱাবলৈ চেষ্টা কৰোঁ তেতিয়া এই সকলো মানুহৰ পৰাহে কথাবিলাক পাবলৈ পাৰোঁ কিন্তু ঈশ্বৰৰ পৰা আমি সেইবিলাক আশীৰ্বাদটো নাপালে মানুহৰ পৰা মুখৰ পৰা ভাল শব্দ পালে কিন্তু সেই মুখৰ শব্দ অলপ সময়তহে ভাল কিন্তু অলপ পাছতে কিবা এটা কথাতে বেয়া হ'বলৈও পাৰে ঠিক তেনেদৰে এনেকুৱা নোহোৱাকৈ আমি লঘোণীয়া ঈশ্বৰৰ আগত দেখুৱাই পালে ঈশ্বৰৰ লগত আমি তেল ঘঁহা ঈশ্বৰৰ আশীৰ্বাদ যোনটো তেল ঘঁহা তাৰ কাৰণে আমি দোৱা ঈশ্বৰে দোৱা তাতে কৰে বুকুতে দেখি থকা তোমাৰ প্ৰতি তোমাৰ প্ৰতিদান দিব যেতিয়া আমি ঈশ্বৰৰ লগত সংগী বা ঈশ্বৰৰ লগত থাকিব নিজৰ লঘোণ থকা নিজৰ আৰাধনা ঈশ্বৰ যেতিয়া ক'ব ঈশ্বৰৰ লগত আৰাধনা কৰিব তেতিয়াহে আমি ঈশ্বৰৰ লগত সংগীত হ'বলৈ পাৰিম তেতিয়াহে আমাৰ লগত ঈশ্বৰে আমাৰ লগত থাকি পেলাই আমাক সহায় কৰে সকলো তাৰ কাৰণে জুৱেলতো বুলি কৈছে জুৱেলৰ 2:12 লিখা আছে আৰু স্থিৰ আৰু 4:16 লিখা আছে সেই কথা আৰু গীতমালা 35:13 লিখা আছে সেইবিলাক কথা যাৰ কাৰণে আমি ঈশ্বৰৰ সংগী বা ঈশ্বৰৰ আত্মাক আমি কেনেকৈ দিবলৈ লাগে আমি সেইটোকে ঈশ্বৰৰ আশীৰ্বাদটো চাবলৈ পাৰোঁ তাৰ কাৰণে আমি অৰ্থটো কি আমি সেই প্ৰাণ আৰু আত্মা আৰু আমাৰ শৰীৰৰ অৰ্থটো কি হ'ল আমাক কি বিচাৰিছে বুলি কৈছে প্ৰভুৱে আমাক সেই প্ৰথমত আৰাম যোনটো এটেম বাঢ়ি থাকিছিলে সেইটো হ'ল আমাৰ ঈশ্বৰৰ লগত সংগী হোৱা ন আত্মা চল আৰু প্ৰাণ আৰু আমাৰ শৰীৰ কিন্তু ঈশ্বৰে আমাক কিহৰ কাৰণে চল আৰু আত্মাৰ আৰু প্ৰাণৰ আমাক সংগী বনালে কিন্তু আমাৰ প্ৰাণ আমাৰ জীৱন যেন ঈশ্বৰৰ লগতে আমি সংগী হৈ থাকিবলৈ পাৰে সেইটোহে ঈশ্বৰে আমাক বিচাৰিছে তাৰ কাৰণে আমি
ঈশ্বৰে যে আমাৰ সোলটো বনালে, সোল দিলে, প্ৰাণ দিলে, শৰীৰটো দিলে প্ৰভুৱে, তাৰ কাৰণে আমাক সেই নিজৰ আত্মাৰ লগত জৈৱতা হ'বলৈ কাৰণেহে আমাক সেই এদিনবাৰে যেনেকৈ এদিনবাৰে আহিছিলে আৰু যেনেকৈ তেওঁ আদামত হৈছিলে, ঠিক তেনেদৰে কানেকশ্যন থাকিবৰ কাৰণে ঈশ্বৰে আমাক নিজৰ প্ৰাণৰ লগত আমাক মাটিৰ লগত চল বনাইছিলে, প্ৰাণ দি পেলাই আমাক আত্মা বনালে, যাতে তেওঁৰ সঙ্গী আমি যেন তেওঁৰ অধিকাৰী যেন হ'ব পাৰে। তাৰ কাৰণে প্ৰভুৰ উপস্থিত থাকে যেন আমি আমাৰ আত্মাটো যেন আমাৰ যি আত্মাটো প্ৰভু দিয়া আত্মাটো নিজৰ লগত প্ৰভুৰ লগত যেন উপস্থিত থকাটোহে তেওঁ বিচাৰিছে বুলি কৈছে। আমাৰ ঈশ্বৰে সেইটোহে বিচাৰিছে। ঈশ্বৰে বিচৰা নাই যে আমি শপতীয়াকৈ যেন আমি লঘোণত থাকোঁ, সেইটো বিচৰা নাই। কিন্তু ইয়াতে প্ৰভুৱে আমাৰ আত্মাটো বিচাৰিছে যে প্ৰভুৰ লগত উপস্থিত থকাটোহে আমাক বিচাৰিছে। সেইকাৰণে কৈছে আদামে যেতিয়া পাপ নকৰালৈকে আদামৰ এই এডেনবাৰীত আছিলে আদামে, তেতিয়া লগত ঈশ্বৰৰ কানেকশ্যন আদামৰ লগত ভালকৈ সম্পৰ্ক আছিল। যেতিয়া আদাম আৰু হাৱাই পাপ কৰিলে, তেতিয়া ঈশ্বৰ আৰু আদামৰ আৰু হাৱাৰ মাজত ঈশ্বৰৰ সঙ্গী পাৰ্থক্যটো ছিঙি গ'ল। তাৰ কাৰণে কৈছে প্ৰভুৰ উপস্থিতিটো হৈছে আত্মাৰ লগত জড়িত হৈ থকাটো বুলি কৈছে। যেতিয়া আমি আত্মাৰ লগত জড়িত হৈ থাকিব, তেতিয়া প্ৰভুৱে আমাৰ লগত জড়িত হৈ থাকিব। গতিকে প্ৰভুৰ বাক্যই আমাক ইয়াতে কৈছে যাতে আমি প্ৰভুৰ আত্মাৰ লগত আমি জড়িত হৈ থকাটো উচিত। তাৰমানে যেনেকৈ আমি নতুন প্ৰাৰ্থনা কৰি পেলাই যদি আমি মানুহক দেখুৱাই, তেতিয়া আমাৰ সকলোতে একো আমাৰ জীৱনত ডিনাই নকৰি আমাৰ জীৱনত পবিত্ৰ আত্মাৰ লগত আমি যেন যোনটো কানেকশ্যন হোৱাটো বিচাৰে, আমাৰ জীৱনত সফলতা যেন নহ'ব, সেইটোৱে কৈছে। তাৰ কাৰণে আমি যদি জোহেলত চাই, ষ্টিল 4 পদত যদি চাই, ষ্টিল 4 পদত যদি চাই, 4 পদ এতে কি কৈছে? 4 পদ ষ্টিল বোলে তুমি গৈ শোষণত উপস্থিত থকা সকলো জিন্দি লোক ঘটোৱা আৰু তোমালোক সকলোৱে মোৰ নিমিত্তে লঘোণ দিয়া আৰু দিনে ৰাতিয়ে 3 দিন বুলি কৈছে, 3 দিন একো খোৱা বোৱা নকৰিবা। আৰু তেওঁ মোৰ নিগিৰিবিলাকেও কেনেকৈ লঘোণ দিম তাক পৰা হ'লে এই ব্যৱস্থাৰ বিৰুদ্ধে কাৰ্য কৰি ৰজাৰ মন্দিৰলৈ যাম বুলি কৈছে। তাতে নষ্ট হ'ব লাগে যদি হয় বুলি কৈছে। মানে যেতিয়া স্থিৰে ৰজাৰ ওচৰত যেতিয়া যাবলৈ সাহস কৰিছিলে, তেতিয়া তেওঁ কৈছিলে যেতিয়া ফাষ্টিং থাকিব, তেতিয়া যি হ'ব লাগে হ'ব, নষ্ট হ'ব লাগে হ'লে হ'ব আৰু লাভ হ'লেতো হ'ব। ঠিক তেনেদৰে ভাবি পেলাই স্থিৰে সেইটো কৈছিলে। তাৰ কাৰণে আমি লঘোণ দিয়া থকাৰ সময়ত খুব বিৰোধী কাৰ্যমুখী আমি লগত থাকিব লাগিব। স্থিৰ হৈ পেলাই মনটো স্থিৰ হৈ পেলাই আমি ঈশ্বৰৰ সঙ্গী আমি কেনেকৈ যেন হ'বলৈ লাগে, এইটো ইয়াতে বুজাইছে। তাৰ কাৰণে আমি ক'বলৈ পাৰে। আৰু জুৱেলত চালে, জুৱেলটো যদি দেখি যদি জুৱেলত আমি চাই, জুৱেলত চাই
যদি আমি জয়েলত চাই যদি আমি জয়েলত চাই জয়েল 2:12 পদ chapter 2 2:12 পদ হ্যাঁ 2:12 পদ 12 পদ জুয়েল 2:12 পদ জুয়েল 2:12 পদ কিয়নো জিহুৱাৰ দিন মহৎ আৰু অতি ভয়ানক বুলি কৈছে কোনে তাক গ্ৰহণ কৰিব পাৰে তথাপিও জিহুৱাই কৈছে এতিয়াও তোমালোকে তোমালোকৰ সমস্ত মনেৰে লঘোণ ক্ৰোধন আৰু শোকেৰে মোলৈ ঘূৰা বুলি কৈছে কিয়নো জিহুৱাৰ দিন মহৎ আৰু অতি ভয়ানক কোনে তাক গ্ৰহণ কৰিব পাৰে তথাপি জিহুৱাই কৈছে এতিয়াও তোমালোকে তোমালোকৰ সমস্ত মনেৰে লঘোণ ক্ৰোধন আৰু শোকেৰে মোলৈ ঘূৰা বুলি কৈছে আমি বুকুতে প্ৰাৰ্থনা কৰিব কৰাটো হৈছে যাতে আমি যেন এই ঈশ্বৰে কোৱা কথাবিলাক যেনেকৈ আমাৰ জীৱনত কৰিব লাগে আমি ঈশ্বৰৰ ভয়ানকটো আমি ভয় কৰি ফালে আমি এনেকৈ ঈশ্বৰৰ অধিকাৰী লাভটো আমি পাবলৈ পাৰোঁ আৰু জিহুৱাই যেনেকৈ কৈছে ক্ৰোধন আৰু শোকেৰে বুলি কৈছে ক্ৰোধন নোহোৱাকৈ সংঘাত নোহোৱাকৈ কোনো আমাৰ জীৱনত সমস্যা নোলোৱাকৈ বা আমাৰ জীৱনত যেতিয়া আমি লঘোণ থাকোঁ আমি সংঘাত নোহোৱাকৈ কোনো বেবিচাৰ আমাৰ মনত নাভাবকে আমি সুখেৰে মোলৈ ঘূৰা বুলি কৈছে যেতিয়া আমি লঘোণ থাকোঁ যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ তেতিয়া আমি খুব নম্ৰ মনেৰে বা ঈশ্বৰে আমাক গ্ৰহণ কৰা হিচাপে আমি যোনটো তেওঁ ভাল পোৱা হিচাপে আমি যেন কৰিব লাগে বুলি কৈছে আমি আমাৰ জীৱনত বেবিচাৰৰ পৰা সংঘাতৰ পৰা সেইবিলাক আমি আঁতৰাই পেলাই ঈশ্বৰৰ আগত নম্ৰ কৰি পেলাই আমি আৰাধনা আৰু লঘোণ প্ৰাৰ্থনাৰে আমাক থাকিবলৈ দিছে তাৰ পাছতহে আমাক ঘূৰিবলৈ কৈছে যেতিয়া তেনেকৈ আমি হ'বলৈ পাৰোঁ তেতিয়াহে ঈশ্বৰে আমাৰ লগত যোগ্যতা কৰিব তাৰ কাৰণে আমি যেতিয়া লঘোণ প্ৰাৰ্থনা কৰোঁ যেতিয়া আমি ঈশ্বৰৰ পৰা আমি ঈশ্বৰক আৰাধনা কৰোঁ তেতিয়া আমি কি হ'বলৈ লাগে বুলি কৈছে আমাৰ মনত একো ক্ৰোধন থাকিবলৈ দিয়া নাই সংগ্ৰামৰ পৰা আমাৰ মনৰ ভিতৰৰ পৰা একো বেয়া চিন্তাৰ পৰা আমাক একো কৰিবলৈ দিয়া নাই তাৰ কাৰণে মতি আমি লাষ্ট বাইবেল পদ চাম মতি 17 অধ্যায় 14 পদৰ পৰা 21 পদলৈ আমি লাষ্ট বাইবেল চাম মতি 17 অধ্যায় মতি 17 অধ্যায় 14 পদৰ পৰা 21 পদলৈ আমি চাম মই মতি 17 পৰা 17 অধ্যায় 14 পৰা 21 পদলৈকে পঢ়িছোঁ পাছে তেওঁলোক লোকসমূহৰ ওচৰলৈ আহি এজন মানুহে তেওঁৰ ওচৰলৈ আহি তেওঁৰ আগত আক্ৰমণ কৰে হে প্ৰভু আপুনি মোৰ পুত্ৰলৈ দয়া কৰক কাৰণ সি ডাৱৰীয়া হৈ অসুস্থিত হৈ দুখ পাইছে কিয়নো সি বাৰে বাৰে জুইত আৰু বাৰে বাৰে পানীত পৰে পাছে মই আপোনাৰ শিষ্যবিলাকৰ ওচৰলৈ তাক আনিছিলোঁ কিন্তু তেওঁলোকে তাক সুস্থ কৰিব নোৱাৰিলে তাতে যীশুৱে উত্তৰ দি ক'লে হে অবিশ্বাসী আৰু
শপথে হোৱা বংশ মই কিমান কাল তোমালোকৰ লগত থাকিম, কিমান কালনো তোমালোকৰ সহিম, তাক মোৰ ইয়ালৈ আনা। তেতিয়া যীশুৱে বুকুত দবিয়ালত সি তাৰ পৰা ওলাই গ'ল আৰু সেই মৰহুটোৰে পৰা ল'ৰাটো সুস্থ হ'ল। তেতিয়া শিষ্যবিলাকে গিৰলে যীশুৰ ওচৰলৈ আহি সুধিলে, আমিনো তাক কিয় খেদাব নোৱাৰিলোঁ? তাতে তেওঁলোকক ক'লে, তোমালোকৰ অল্প বিশ্বাসৰ কাৰণে, কিয়নো মই তোমালোকৰ ওচৰলৈ কওঁ, এটি সহীয় গতিৰ মানুহ তোমালোকৰ যদি বিশ্বাস হয়, তেন্তে সেই পৰ্বতটোকে ইয়াৰ পৰা তালৈ যা বুলি সি যাব আৰু তোমালোকলৈ একো খাদ্য নহ'ব বুলি কৈছে। যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, বিশ্বাসেৰে প্ৰাৰ্থনা কৰিবলৈ কৈছোঁ। অল্প বিশ্বাসৰ নিচিনা আমি প্ৰাৰ্থনা কৰিলে যেন ভাবিলে আমাৰ সেই অল্প বিশ্বাসৰ আমাৰ প্ৰাৰ্থনা একো যোগ্যতা নাই বুলি কৈছে। যাৰ কাৰণে আমাৰ প্ৰাৰ্থনা এনেকুৱা হ'ব লাগে যে হয় মই প্ৰাৰ্থনা কৰিছোঁ, মোৰ জীৱনত ঘটিব, সেনেকৈ আমি ভাবিবলৈ লাগে। তাৰ কাৰণে আমি তেতিয়া যীশুৱে কৈছে, তুমি প্ৰাৰ্থনা কৰা, বিশ্বাস কৰি পেলাই সেই পৰ্বতৰ পৰা এইফালে যা, নদী পাৰ হৈ বুলি কৈছে। আমি বেলেগ পথতো, বেলেগ বাইবেল পথতো আছে, নদী পাৰত সেই পাহাৰটো, এই পৰ্বতটো যদি সেই নদী পাৰৰ পৰা সেই পাৰলৈ যদি প্ৰাৰ্থনা কৰি পেলাই তুমি বিশ্বাসত যাবলৈ দিয়ে, এই তেনেকুৱাই হ'ব বুলি ঈশ্বৰৰ বাক্যত লিখা আছে। এতিয়া কৈছে এই পৰ্বতটোৱে ইয়াৰ পৰা তালৈ যা বোলে সি যাব আৰু তোমালোকলৈ একো অসাধ্য নহ'ব বুলি কৈছে। যেতিয়া আমি অল্প বিশ্বাসীসকলে যেতিয়া প্ৰাৰ্থনা কৰোঁ, তেতিয়া আমাৰ জীৱনত অভিজ্ঞতা লাভটো নাথাকে। যেতিয়া আমি বহুতে বিশ্বাসেৰে প্ৰাৰ্থনা কৰিব, ঠিক তেনেকৈ ঘটিব বুলি কৈছে আমাৰ বিষয়ে। যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, তেতিয়া যদি আমি বিশ্বাসেৰে প্ৰাৰ্থনা কৰোঁ, ঠিক তেনেদৰে আমাৰ জীৱনত ঈশ্বৰে সহায় কৰিব বুলি কৈছে। তাৰ কাৰণে আমাক ফাষ্টিঙৰ অৰ্থটো সেইটোৱেই বুলি কৈছে যে আমি প্ৰাণ বা আত্মাৰ শৰীৰৰ পৰা ঈশ্বৰে আমাক কি বিচাৰিছে, আমাৰ আত্মা আৰু প্ৰভুৰ লগত আমাৰ আত্মাটো জড়িত হৈ থকাটো বা প্ৰভুৰ লগত আমাৰ আত্মাটো উপস্থিত হৈ থকাটোহে আমাক বিচাৰিছে বুলি কৈছে। আমি ভাবিবলৈ পাৰোঁ আমাৰ সমস্যা লৈ পেলাইও আমি ফাষ্টিঙত থাকোঁ, আৰাধনা কৰোঁ, কিন্তু সেই যোগেদিও আমাক কি বিচাৰিছে, আমাৰ আত্মাটো ঈশ্বৰৰ লগত সংগী হৈ থকাটো, ঈশ্বৰৰ লগত আমাৰ জড়িত হৈ থকাটো। ঈশ্বৰে কৈছে যিমান ঈশ্বৰৰ প্ৰাৰ্থনাৰ যোগেদি ৰোগীয়া সুস্থ হওক, বেমাৰ আজাৰ সুস্থ হওক বা ঈশ্বৰক বিশ্বাস কৰক। যেতিয়া ঈশ্বৰৰ ওচৰত এজন পাপী মানুহে যদি ঈশ্বৰৰ আগত পৰিত্ৰাণ পায়, ঈশ্বৰৰ নামত বাপ্তিস্মা লয়, তেওঁ স্বৰ্গ ৰাজ্যৰ যোগ্যতা হয়, সেই সময়তে ঈশ্বৰে বেছি সুখী হৈ বুলি কৈছে। যেতিয়া এজন পাপী মানুহে পৰিত্ৰাণ পায়, স্বৰ্গ ৰাজ্যৰ অধিকাৰী হয়, সেই সময়ত ঈশ্বৰে বেছি সন্তুষ্ট হয় বুলি কৈছে। প্ৰভুৰ আত্মাই, প্ৰভুৰ সহায়, প্ৰভুৰ জীৱন আমাৰ লগত এইটোৱে কৈছে, প্ৰভুৰ উপস্থিত থকাটো আমাক বিচাৰিছে, আমাৰ আত্মাটো। তাৰ কাৰণে যেতিয়া আদাম হাৱা তেওঁলোকে এডেন বাৰীত পাপ কৰিলে, জীৱন বৃক্ষৰ ফল খায়, সেই সময়ত তেওঁলোকৰ ঈশ্বৰক শান্তি, ঈশ্বৰৰ লগত সম্পৰ্ক থকাটো ভাঙি গৈছিল। যেতিয়া তেওঁলোকে পাপ কৰা নাছিল, ভাল বিয়া জ্ঞান দেউতা সেই ফলটো যেতিয়া খোৱা নাছিল, তেতিয়া ঈশ্বৰৰ লগত ঈশ্বৰৰ আত্মাৰ লগত তেওঁলোকৰ আত্মাৰ লগত ভাল সংগী আছিল বুলি কৈছে। ঠিক তেনেদৰে আমাৰ আত্মাটো ঈশ্বৰৰ লগত উপস্থিত থকাটো আমাক বিচাৰে বুলি কৈছে। তাৰ কাৰণে আমাৰ আজি এই টপিকটো ঈশ্বৰৰ বাক্যটো হ'ল আমি আত্মা আৰু প্ৰভুৰ লগত উপস্থিত থকাটো আমাক বিচাৰে বুলি কৈছে। আমাৰ আজিৰ বাক্য ঈশ্বৰে আমাক বাইবেলৰ যোগেদি আমাক এইটো দেখুৱালে যাতে আমি
এনেকৈ যেন সফলতা হৈ থাকিবলৈ যেন পাৰে ঈশ্বৰৰ লগত আত্মাৰ লগত আমি যেন জড়িত হৈ থাকিব পাৰে ঈশ্বৰৰ লগত তাৰ কাৰণে ঈশ্বৰে সহায় কৰক সকলোকে ধন্যবাদ দিছোঁ এই বাক্য যেন আমাৰ সকলোৰে জীৱনত যেন সহায় কৰে আৰু ঈশ্বৰক ধন্যবাদ দিছোঁ আমাৰ লগত থাকিবলৈ ঈশ্বৰে যেন সহায় কৰিলে যিমান আমি বাক্য ইয়াতে শিকিলোঁ তেনেকুৱা বহুটা সহায় কৰিলে আমাৰ লগত থাকি গ'লে তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিছোঁ যে সকলোৰে জীৱনত ঈশ্বৰে সহায় কৰক আংকল ইণ্টাৰেষ্ট আছে আপুনি ল'ব ঠিক আছে